দুপৰীয়া ভাতৰ লগত এনেকৈ অমিতাৰ লগত ছাগলী মাংসৰ অকণমান পালে কি লাগে আৰু নহয়নে? আজি এয়া মই অমিতাৰ লগত ছাগলী মাংস বনালোঁ। কেনেকুৱা ধুনীয়া হৈছে, টেষ্টি হৈছে আৰু সদায় বনোৱাৰ নিচিনাকৈ বনালোঁ। হেল্ল' এভৰিৱান, মই মৌচুমীয়ে আজিৰ ৰেচিপি ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুত দিনৰ পিছত এয়া ছাগলী মাংস বনাব লৈছোঁ অমিতাৰ লগত। তাৰ কাৰণে মই গোটেই বস্তুখিনি আগতেই যোগাৰ কৰি লৈছোঁ, যিহেতু কিটচেনটো সৰু হয় সেইকাৰণে। আৰু ইয়াতো তেনেকৈ গুড়ি মছলা ব্যৱহাৰ নকৰোঁ, এয়া গোটা মছলা দি দিছোঁ। তেলত প্ৰথমতে তেজপাত, গোটা লং, ইলাচি সেয়া দি দিছোঁ, এটা শুকান জলকীয়া দিছোঁ আৰু একদম চিম্পুলকৈ বনাইছোঁ, কিন্তু টেষ্টি হয় এনেকৈ বনালে আৰু হেল্ডিও হয়। যিহেতু ছাগলী মাংস অলপ টান হয়, তাত অমিতা দিলে সোনকালে সিজেও আৰু পেটৰ কাৰণেও ভাল হয়। প্ৰথমতে মই একদম সৰহকৈ পিঁয়াজ লৈ পেলাই এইখিনি ধুনীয়াকৈ ভাজি ল'ম আৰু একদম ৰঙা হোৱাকৈ ভাজি লোৱাৰ পিছতে যিখিনি মই আদা নহৰু পেষ্ট বনাই লৈছিলোঁ, থেতেলিয়াই লৈছিলোঁ, সেইখিনি দি দিলোঁ আৰু এতিয়া মাংসখিনি দি দিলোঁ। ইয়াত এতিয়া জোখমতে নিমখ দিম, হালধি দিম, দি লৈ পেলাই ভাজি থাকিম, একদম কালাৰ ধুনীয়া হোৱালৈকে ভাজি থাকিম। যে এনেকৈ প্ৰথমতে ভালকৈ ভাজি ল'লে মাংসখিনি, তেতিয়া গুড়ি মছলা, জলকীয়া গুড়ি এইবিলাক নিদিলেও কালাৰ ধুনীয়া হয়। এয়া মই এতিয়া হালধি দিম, আগতে নিমখহে দিছিলোঁ, হালধি মানে জোখমতে দিম আৰু হালধিখিনি। তাৰপিছতে একদম ভাজি থাকিম আৰু পূৰা। আৰু চাবচোন কালাৰটো কি ধুনীয়া হ'ব। অকল পিঁয়াজ, নহৰু, আদা, নিমখ, হালধি দি পেলাই ভাজোঁতেই কালাৰটো একদম বহুত ধুনীয়া হয়। আৰু এনেকৈ ভজাৰ পিছত যিটো কালাৰ হয়, সেইটো পানী দিলেও মানে কালাৰটো চেঞ্জ নহয় আৰু ধুনীয়া হৈ থাকে। মাংসখিনি ধুনীয়াকৈ ভাজ খোৱাৰ পিছত এতিয়া মই অমিতা দি দিছোঁ। অমিতাখিনিও একদম এনেকৈ ভাজি পেলাই মাংসৰ লগত সিজাই ল'ম, তাৰপিছতহে মই পানী দিম। এয়া অমিতাখিনি পূৰা ভাজি থাকোঁতে এতিয়া আৰু মই সদায় বনোৱাৰ নিচিনাকৈ গৰম পানীয়েই ব্যৱহাৰ কৰিম মাংসত। এনেকৈ অমিতাৰ লগত ছাগলী মাংস খাই কোনে কোনে ভাল পায় বাৰু? মোৰ যে একদম অতিকৈ প্ৰিয় হয় আৰু, কিন্তু বহুত দিন তেনেকৈ বনোৱা নাছিলোঁ। আৰু আজি মই এটুকুৰো আলু দিয়া নাইকিয়া, ভাবিছোঁ আজি অকল অমিতাৰ সৈতেই বনাম মানে, সেইকাৰণে আলু এপিছো দিয়া নাইকিয়া। এনেই মাংসত দিয়া আলু খাই মই বহুত ভাল পাওঁ। এয়া মই নহৰুখিনিতো দিয়া হৈ গ'ল, জিৰা, ধনিয়া পাউডাৰ, ধনিয়া আৰু এইখিনি মানে হেৰিখিনি পেষ্টখিনি দি দিছোঁ আৰু এয়া ভাজি লৈছোঁ। দেখিছেনে কেনেকুৱা ধুনীয়া হৈছে কালাৰটো, গোন্ধটো যে কি ধুনীয়া হৈছে, খাবলৈ বহুত ভাল লাগে এনেকৈ। আৰু দুপৰীয়াৰ ভাতৰ লগত ছাগলী মাংস খাই সঁচাকৈ ভাল লাগে। এনেকৈ বনালে আপোনালোকে কেনেকৈ বনায় বাৰু কওকচোন? কোনে কোনে ভাল পায় অমিতা দি বনোৱা ছাগলী মাংস? এয়া অমিতাখিনিও ভাজোঁতে সিজি গৈছে, দেখিছেনে? ইয়াত মই এতিয়ালৈকে পানী দিয়াই নাইকিয়া, অলপ মানে অকল সেই হেৰিটো আউখালি দিয়া পানীকণেই দিছিলোঁ। এতিয়া গৰম পানী দি দিম, উতলাই ৰাখিছোঁ। আৰু বনাবলৈ এনেকৈ বহুত সহজ হয়, একদম পূৰা মানে ঘৰুৱাভাৱে বনোৱা এনেকুৱা মাংস খাবলৈ সঁচাকৈ টেষ্ট হয়। এই পানী মোৰ কলকলকৈ উতলি আছে পূৰা। আৰু আজি দুপৰীয়াটো বহুত ৰ'দ দিছে, তথাপিও মাংস খাবলৈ ভাল লাগে যেতিয়া আৰু গৰম হ'লেতো খাব লাগিবই। এয়া পানী দি দিলোঁ মই, উতলি থকা যিহেতু পানী দিছিলোঁ, সেইকাৰণে দিয়াৰ লগে লগেই পূৰা উতল আহি গৈছে আৰু ভাজোঁতেই মাংস অমিতা চব সিজি গৈছে। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এনেকৈ বনোৱা ছাগলী মাংসৰ জোলকণ খাবলৈ সঁচাকৈ টেষ্টি হয়। আৰু আমাক যিহেতু